আপোনাৰ বাৰু মনত আছেনে সেই চৈ দিয়া সেই গৰু গাড়ীখনলৈ আভিজাত্যৰ অন্যতম প্ৰতীক আছিল গৰু গাড়ী কইনাৰ গৃহলৈ দৰা কঢ়িয়াই নিয়াৰ পৰা দূৰৈৰ বতৰা দূৰলৈ পঠাবলৈ এসময়ত একমাত্ৰ উপায় আছিল গৰু গাড়ী এতিয়া সময় বাগৰিল ৰৈ গ'ল মাথো মধুৰ স্মৃতি কিন্তু চহা অসমীয়া প্ৰতিজনেই বুকুত কঢ়িয়াই ফুৰে গ্ৰাম্য সমাজৰ ঐতিহ্যৰ চানেকি এয়া দৰঙৰ বালুগাঁৱৰ দৃশ্য ব্ৰিটিছৰ আমোলাতে বালুগাঁৱলৈ আহিছিল বিহাৰী সম্প্ৰদায়ৰ এজন লোক আহিয়ে সাজিছিল কাঠ বাহেৰে কেইখনমান গৰু গাড়ী আজিও ৰামনাথ শৰ্মা নামৰ এই ব্যক্তিগৰাকীয়ে সজীৱ কৰি ঘৰৰ চোতালতে আতুম টুকাৰিকৈ থৈ দিছে গ্ৰাম্য সমাজৰ চিৰসেউজ চানেকি এটা সময় আছিল চহা অসমীয়া সমাজৰ সৈতে এক এৰাব নোৱাৰা সম্পৰ্ক আছিল গৰু গাড়ীৰ আজি আৰু সেইবোৰ নষ্টালজিয়া হ'ল এই গাড়ীখনৰ নিৰ্মাণৰ আঁৰত জড়িত হৈ থাকে এটা বিশেষ সম্প্ৰদায়ৰ ব্যক্তি এই ঘৰখনতেই নিৰ্মাণ হয় গৰু গাড়ীৰ চকা কিনিবলৈ এই ঘৰখনলৈ মানুহ আহে বহু দূৰ দূৰণিৰ পৰা কিন্তু 40 বছৰ ধৰি গৰু গাড়ীৰ চকা নিৰ্মাণ কৰা এই কাৰখানাটো এতিয়া বন্ধ হোৱাৰ উপক্ৰম ये 50 साल से ज़्यादा हो गया पहले जो चलता था लेकिन अभी छोटा छोटा गाड़ी होने के बाद एकदम ख़त्म हो गया अभी क्या करेंगे अभी चल जाएंगे हमारा घर बिहार है बिहार चले जाएंगे এটাই আশা জীয়াই থাকক কাৰখানাটো যান্ত্ৰিকতাৰ ধামখুমীয়াত হেৰাই যাবলৈ দিব নোৱাৰি গ্ৰাম্য সমাজৰ ঐতিহ্য দলগাঁৱৰ পৰা ৰিকি দাসৰ ৰিপৰ্ট এনবি নিউজ এনবি নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা